আমি এনেকুৱা ভাবিছোঁ যে আমি যেতিয়া লাষ্ট প্ৰপ'জেল দিছিলোঁ গভৰ্ণমেণ্টক যে অনলাইনৰ বিৰুদ্ধে আমি কিবা কৰিব লাগে, যে গভৰ্ণমেণ্টে প্ৰপ'জেলটো আমাৰ একচেপ্ট কৰিছিলে আৰু কৈছিলে উইদিন এ শ্বৰ্ট টাইম আমি মানে আপোনালোকৰ সমাধানটো কৰিম। কিন্তু আজি 2 বছৰ ধৰি আমি দেখিলোঁ যে কোনো সমাধান হোৱা নাই। সেইকাৰণে আমি বাধ্য হৈ গ'লোঁ যে আজি কিন্তু আমি আকৌ সেই ৰেজিষ্ট্ৰেশ্যন নকৰালৈকে চৰকাৰে চকু নেমেলে। সেইকাৰণে আমি আৰম্ভ কৰিছোঁ আজি। আশা কৰোঁ এইবাৰ আমাৰ সমস্যাৰ সমাধান হ'ব। আজি আমি গোটেই ভাৰতবৰ্ষতে আমাৰ ডিব্ৰুগড়ো বন্ধ আছে ফাৰ্মাচী, য'ত আমি ইছেঞ্চিয়েল ছাৰ্ভিচ হয় তাৰ কাৰণে আমি যিমান নাৰ্ছিং হোম হস্পিটেল আছে আৰু যিমান নাৰ্ছিং হোম হস্পিটেল ফাৰ্মাচীবিলাক আছে গোটেইকেইটা আজি খোলা আছে। লগতে আমাৰ ইয়াত ডিব্ৰুগড় অসম মহাবিদ্যালয় চিকিৎসা মহাবিদ্যালয় আছে, তাৰ কাৰণে আমি 2টা ফাৰ্মাচী ৰাতিপুৱাই খুলি দিছোঁ, যে এটা নিউ আলম ড্ৰাগছ আৰু আপোনাৰ শ্যাম সুন্দৰ বুলি যি আছে শ্ৰী শ্যাম, এই 2টা খোলা আছে। লগত আমি প্ৰত্যেক জায়গাত মানে টিংখাং বা আপোনাৰ লাহোৱাল বা আপোনাৰ চাবুৱা পানীতলা এই সব জায়গাত এটা এটা আমি ফাৰ্মাচী খুলি দিছোঁ। আৰু দেখা গৈছে যে এইখন যি জেনুইন কেছ আছে আমাৰ, এইটো বহুত দিনৰ পৰা চলি আহিছিলে যে অনলাইন এগেইনষ্টত তাত ভেজাল দৰৱ ধৰা পৰিছে, বাৰে বাৰে ধৰা পৰিছে। আমাৰ চৰকাৰৰ পৰা এইটো অনুৰোধ আছে যে এই ভেজাল দৰৱটো কেনেকুৱা বন্ধ হ'ব লাগে। আৰু আজি আমি বহুত জেগাত দেখি পাইছোঁ যে কালি কোৱা মতে বহুত মানুহে কৈছে যে আমি ফাৰ্মাচী খুলিম, তেওঁলোকে জোৰ জবৰদস্তি কৰাইছিলে খুলিবৰ কাৰণে। কিন্তু এই মানুহবিলাকে যি আছিলে 2014 চনত কম্পিটিশ্যন কমিশ্যন অফ ইণ্ডিয়া তেওঁলোকৰ ওপৰত এটা ইনকুৱাৰী বহাইছিলে, বহাই দিয়াৰ পাছত তেওঁলোকক এটা মানে জৰিমনাও কৰিছিলে যে কিছুমান 2 নম্বৰী আৰু কিবা ইনভলভমেণ্ট আছিলে তেখেতলোকৰ। তাৰ কাৰণে তেওঁলোকে এটা কোৰ্টত এফিডেভিট দিছে যে আমি নজনাভাৱে এইটো হৈ গৈছে। আৰু সেই মানুহকেইটাহে আজি ৰাস্তাত ৰাজপথত কালিৰ পৰা আমি দেখিছোঁ এটা কিউএছ ক্ৰিয়েট কৰিছিল।